বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ বন্ধুসকল দুটামান দিন বিৰতিৰ পাছত আজি আন এটা নতুন তথা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন থকা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ যে এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে Old pension scheme লগতে আহিছে কেইবাটাও নতুন গুৰুত্বপূৰ্ণ খবৰ বন্ধুসকল এই ইনফৰমেশ্যন সমূহ পোৱাৰ লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সহযোগিতা কৰিব তে বন্ধুসকল দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীনলৈ মন কৰিব অৱশেষত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলক ওল্ড পেনশন স্কিম দিয়াৰ কথাটো স্পষ্ট হৈ পৰিল এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে যে চৰকাৰৰ ফালৰ পৰা ওল্ড পেনশন স্কিম দিয়াৰ কথাটো বৰ্তমানৰ সময়ত পৰিষ্কাৰ হৈ পৰিল সকলো সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু যিমান পাৰো কম সময়ৰ ভিতৰতে আপোনালোকক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সমূহ জনাবলৈ যত্ন কৰিম বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে বা চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহ এবাৰ চকু ফুৰাবলৈ যত্ন কৰিব আৰু নিশ্চয়কৈ জানিবলৈ সক্ষম হ'ব যে আমাৰ চেনেলটো এজন কৰ্মচাৰীৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰি থকা হয় তে বন্ধুসকল আজি আপোনালোকক হেহতিয়াকৈ প্ৰকাশ হৈছে যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰী সমাজৰ বাবে অৰ্থাৎ অৱশেষত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলক ওল্ড পেনশন স্কিম দিয়াৰ কথাটো যে পৰিষ্কাৰ হৈ পৰিছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিছো আৰু দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীনলৈ মন কৰিব বিহুৰ পাছতে এই বিষয়ত এখন চৰকাৰী জাননী প্ৰকাশ হোৱাৰ কথা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ বিহুৰ পাছে এই বিষয়ত অৰ্থাৎ ওল্ড পেনশন কৰ্মচাৰীসকলক ওল্ড পেনশন স্কিম দিয়াৰ বিষয়ত এখন চৰকাৰী জাননী প্ৰকাশ হোৱাৰ কথা প্ৰকাশ পাইছে তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সমূহৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু ইনফৰমেশ্যনটো যেনেকৈ প্ৰকাশ হৈছে ঠিক তেনেকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো আপোনালোকে স্ক্ৰীনলৈ মন কৰিব মুখ্যমন্ত্ৰীৰ সৈতে কৰ্মচাৰী পৰিষদৰ বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় বৈঠকত হোৱা আলোচনাসমূহৰ ফলাফল আগন্তুক বাজেটত দেখিবলৈ পোৱা যাব বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি নতুন পেনশন আঁচনি প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশিত যিবোৰ বিজ্ঞাপনৰ ভিত্তিত পৰৱৰ্তী নিযুক্তি প্ৰক্ৰিয়া সম্পাদিত হৈছিল তেওঁলোকক পুৰণি পেনশন আঁচনিৰ অধীনত সামৰি লোৱা হ'ব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ NPS অহাৰ আগতেই যিবোৰ এডভাৰটাইজমেণ্ট হৈছিলে আৰু তেওঁলোকক পাছত যে এপইণ্টমেণ্ট দিছিলে তেওঁলোকক OPSৰ আণ্ডাৰ অনাৰ কথাটো প্ৰকাশ হৈছে আৰু দেখুৱাবলৈ লৈ আছো চাওক 2005 চনৰ পাছত নিযুক্তি হোৱাৰ বাবে এওঁলোকে NPSৰ সুবিধাহে লাভ কৰিছিল উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে লোৱা এক সিদ্ধান্তৰ ভিত্তিতে ৰাজ্য চৰকাৰেও চলিত মাহৰ ভিতৰতে এক অফিচ মেমৰেণ্ডাম জাৰি কৰি 2005 চনৰ পূৰ্বে প্ৰকাশিত বিজ্ঞাপন মৰ্মে নিযুক্তি পোৱা কৰ্মচাৰীসকলক পুৰণি পেনশন আঁচনিত অন্তৰ্ভুক্ত কৰি ল'ব কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ বুলি ক'ব পাৰি এই মুহূৰ্তত আনহাতে ৰাজ্যখনত স্নাতক অৰ্হতা সম্পন্ন পদত নিয়োজিত হৈ থকা একাংশ কৰ্মচাৰীয়ে স্নাতক হাৰত দৰমহা পোৱা নাই আজিৰ বৈঠকত তেওঁলোকৰ বাবে স্নাতক হাৰৰ দৰমহা ব্যৱস্থা কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে তদুপৰি সেৱা বিধি নোহোৱাকৈ এতিয়াও চলি আছে কেতবোৰ বিভাগ ফলত পদোন্নতিৰ ক্ষেত্ৰত বাধা আহিছে বিভাগৰ বাবে অচিৰে সেৱা বিধি প্ৰস্তুত কৰা হ'ব ৰাজ্যৰ প্ৰায় 13,000 ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে ঘৰ ভাড়া বানচৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে আগন্তুক বাজেটত ঘৰ ভাড়া বানচৰ ব্যৱস্থা কৰি অহা 1 এপ্ৰিলৰ পৰা সেয়া কাৰ্যকৰী কৰা হ'ব আৰু এটা ভাল খবৰ বুলি ক'ব পাৰি বিহুৰ প্ৰাক মুহূৰ্তত ভাল খবৰ প্ৰকাশ হৈছে কৰ্মচাৰী সমাজৰ বাবে কাৰণ 13,000 কৰ্মচাৰীৰ ফিক্স পে মাষ্টাৰ ৰোলত থকা 13,000 কৰ্মচাৰীসকলৰ বাবেও আহিছে ভাল খবৰ আৰু দেখুৱাবলৈ লৈ আছো চাওক মুখ্যমন্ত্ৰীৰ লোক সেৱক আৰোগ্য যোজনাৰ থকা আহুৱাসমূহ দূৰ কৰি
মাষ্টাৰ ৰোল ফিক্সাৰ্ছ কৰ্মচাৰীকো সামৰি লোৱা হ'ব। একত্ৰীকৰণ হোৱা বিদ্যালয়সমূহৰ শিক্ষক পদসমূহ উন্নীতকৰণ কৰাৰ লগতে আপোন ঘৰ আঁচনিৰ অধীনত যিবোৰ কৰ্মচাৰীয়ে পূৰ্বে মাত্ৰ 15 লাখ টকাৰহে সুবিধা পাইছিল তেওঁলোকে বৰ্ধিত 30 লাখ টকাৰ সুবিধা পাব। আৰু এটা ভাল খবৰ বুলি ক'ব পাৰি যে আপোন ঘৰ আঁচনিত 15 লাখ টকাৰ পৰা যিটো লোনৰ লিমিট আছিলে সেইটো 30 লাখ টকালৈকে ইনক্ৰিজ কৰা হৈছে। আজিৰ বৈঠকত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে আগত বিত্তীয় বৰ্ষৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ কেছলেছ ট্ৰিটমেণ্ট কৰ্মচাৰীসকলে পাবলৈ সক্ষম হ'ব। প্ৰথম পৰ্যায়ত চৰকাৰী খণ্ডৰ চিকিৎসালয়ত সেই সুবিধাসমূহ উপলব্ধ হ'ব। এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পোৱাৰ লগে লগে আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।